জিলা পৰিষদত এজন আমি ইতিমধ্যে জিকিছো। ৰাইজৰ উৎসাহ উদ্দীপনা মোৰ মনত আহে যে অকল গোলকগঞ্জ নহয় ধুবুৰী জিলাতে আমি ভাল ৰিজাল্ট এবাৰ কৰিব পাৰিম। স্যার দেশদ্রোহীমূলক যি পোস্ট ক্রমান্বয়ে দেখা গৈছে বিভিন্ন ঠাইত হৈছে। মইতো আজিয়ে কৈছো যে যোনে পাকিস্তান জিন্দাবাদ বা দেশদ্ৰোহী পোষ্ট দিব আইনৰ ৰাস্তা দি গৈ সিহঁতৰ চবৰে ঠেং ভাঙিব। সরকারি গাড়িত উঠিব 2026 আহিলে বিজেপি জইন কৰিলেতো পাৰিবই চৰকাৰী গাড়ী। স্যার গৌরৱ গগৈ ল'ব নেকি বিজেপিয়ে ল'ব লৈ ল'ম স্যার কৈছে স্যার ৰাহুল কি নাম গৌৰৱ গগৈৰ ল'ৰা ভাৰতীয় নহয় নহয় এইটো মই 100% কৈছো, গেৰেণ্টি দি কৈছো। গৌৰৱ গগৈলৈ আপুনি যিখিনি প্ৰশ্ন কৰিছে উত্তৰ পাইছে নেকি? উত্তৰটো পোৱা নাই, পিছত পুলিচে মাতি উত্তৰ লৈ ল'ব। পুলিচে ল'ব স্যার, সাক্ষীটো ল'বই লাগিব, কাৰণ এইটো এটা পাকিস্তানৰ নাগৰিকৰ বিৰুদ্ধে কেছ এটা। সেইটো তদন্ত কৰোঁতে কথাবোৰ ওলাইছে। গৌৰৱ গগৈ ল'ৰাও ভাৰতীয় নহয়, ছোৱালীও ভাৰতীয় নহয়, মোৰ হাতত পাক্কা প্ৰমাণ আছে। আৰু ল'ৰা ছোৱালীকেইটাই নিজেও নাজানে যে আমি ভাৰতীয় নহয় বুলি। দেউতাক মাকে কৰি থৈ দিছে কাম। পাকিস্তানত যোৱাটো আৰু থকাটো কিমান দূৰ সত্য? 100%। ইয়াৰ এভিডেন্স মোৰ হাতত এভিডেন্স আছে। ইয়াৰ ভিত্তিত কিবা কৰিব নেকি? অবৈধভাৱে গৈছে এতিয়া আমি চাই আছো 15 দিন কি কৰি আছিলে তাততো কোনো টুৰিজিম প্লেচ নাই, তাতেতো যি আছে সন্ত্ৰাসবাদীৰ আড্ডাই আছে। এতিয়া আমি চেষ্টা কৰি আছো যে 15 দিন কি কৰিছিলে, যোৱাটোতো 100% কনফাৰ্ম। দেশ বিৰোধী কিবা কাৰ্যকলাপত জড়িত আছে বুলি আপুনি ভাবে তাতেতো নেকি? দেশ প্ৰেমৰ কোনো কামেই নহয়। পাকিস্তানত দেশ ভাৰত প্ৰেমৰ কিবা কাম হ'ব নেকি? স্যার পাকিস্তান হামলার পিছতে রবার্ট বাড্রায় মানে বিরূপ মন্তব্য করেছে। ৰবাৰ্ট বাড্ৰাই হওক, গৌৰৱ গগৈয়ে হওক, এই গোটেইবিলাকে তেওঁলোকৰ ভাৰততকৈ পাকিস্তানৰ প্ৰতি চিন্তা বেছি। আৰু সেইকাৰণে কাৰো পোষ্টত পাকিস্তানক গালি পাৰা আপোনালোকে নেদেখিব, চব মাজে মাজে লিখিব। ডাইৰেক্ট একো নিলিখে, চব মাজে মাজে। স্যার আজি নির্বাচন অনুষ্ঠিত হয়েছে। देखिए बांग्लादेश मेरा नहीं लगता है कुछ कर पाएगा, लेकिन ठीक है अगर कुछ करेगा तो दिखा जाए। স্যার ঘৰসূত্ৰে বিভাজন নেকি স্যার? এতিয়া আপোনালোকে মোক এইবিলাক কথা মই ইমানখিনি কোৱাৰ পিছত বাকীখিনিতো আপোনালোকে লিখিব লাগে, আপোনালোকে ক'ব লাগে।